কল্পনা পৰিকল্পনাটো কৰিছো, এতিয়া কি আহক নতুন বছৰ সেই অনুপাতে কৰিম। নিজৰ পৰিয়াল আহিছে? আমি মোৰ ল'ৰা আৰু লৈ আহিছো। মই প্ৰথম আহিছো জাজিমুখলে। মই ইয়াতে কিন্তু মোৰ অহা নাই, মই বাহিৰতে থাকো মানুহজনৰ এই কামৰ সূত্ৰে। সেইকাৰণে মই প্ৰথম আহিছো। খুব ভাল লাগিছে নৈপৰীয়া, কিন্তু এইটোৱে বেয়াও লাগে বাৰিষা দিনত ইমান কষ্ট হয়। আমি কেনেকে থাকো, এওঁলোকৰ কিমান দিগদাৰ হয়, ঘৰ দুৱাৰ এৰি পিনি মথাৰিত থাকিবলগীয়া হয়। বেয়াও লাগিছে বাৰু সেই অনুপাতে। ভাল লাগিছে। মাহৰ শেষত বছৰৰ শেষত আহিছোঁ ইয়াত পিকনিক খাবলৈ, আৰু জুবিন নাইকিয়াৰ কাৰণে অকণমান মনটো বেয়া লাগিছে আৰু। আজিহে কেনেকুৱা লাগিছে? আৰু কোন আহিছে লগত? বোৱাৰী আহিছে, জী আহিছে, জোঁৱাই, নাতি। ভালে কুশলে হৈ যাওক বুলি আমি আহ্বান কৰিছোঁ আৰু। সেইটো চৌকাত আকৌ এতিয়া ভাত তুলিম, মাছ মাংস চব আছে। কোন জেগাৰ পৰা আহিছে আপোনালোক? আমি মেলেঙৰ পৰা আহিছোঁ। মোৰ ঘৰ পদুমণিত। মা আহিছে, এওঁ আহিছে, মই আহিছোঁ মেলেঙৰ। এয়া মোৰ জোঁৱাই নিশ্চিতভাৱে জোঁৱাই আছে লগত। মই যিহেতু নতুন বছৰ এফাকে বিহুৱে হৈ যায়। হয়। ঐ বিহুৰে বিৰিণা পাতে সমনীয়া, বিহুৰে বিৰিণা ঐ বিহু থাকে মানে বিহুকে বিনা বা ঐ বিহু গলে বিনা শ্ৰদ্ধাৰ মৰমৰ শিল্পী আমাৰ জুবিন গাৰ্গ ডাঙৰীয়ালৈ আমাৰ শ্ৰদ্ধাঞ্জলি জনাইছো। প্ৰথমতে সকলোৱে একেলগে জয় জুবিন দা, জয় জুবিন দা।